বকুত অনুষ্ঠিত সুঁৱৰী উৎসৱত হাজাৰ হাজাৰ লোকক মুগ্ধ কৰিলে হাতী দৌৰ প্ৰতিযোগিতাই। সুঁৱৰীৰ বাকৰিত আগেয়ে নেদেখা হাতী দৌৰ প্ৰতিযোগিতা চাবলৈ সমবেত হ'ল অলেখ অজস্ৰ লোক। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৫০০ৰো অধিক পোহনীয়া হাতীয়ে। বকুৰ সুঁৱৰী উৎসৱে এইবাৰ ১১৪ বৰ্ষ গৰকিলে। হাতী দৌৰৰ লগতে হাতী যুঁজ আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে অনুষ্ঠিত হয় আন পৰম্পৰাগত খেল ধেমালিবোৰ। আৰু সুঁৱৰীৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো। সুঁৱৰী উৎসৱত হাজাৰ হাজাৰ লোকক মুগ্ধ কৰে হাতী দৌৰ প্ৰতিযোগিতা। আগে নেদেখা দৃশ্য আপোনালোকক আমি দেখুৱাইছো। সুঁৱৰীৰ বাকৰিত আগে নেদেখা হাতী দৌৰ প্ৰতিযোগিতা চাবলৈ এইদৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। শত সহস্ৰ লোক এইদৰে সমবেত হয়। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো হয়। তাৰ মাজতেই পোহনীয়া হাতীৰ দৌৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাই মোহাচন্ন কৰে তাত উপস্থিত থকা দৰ্শকসকলক। হাতী দৌৰৰ লগতে হাতী যুঁজ অনুষ্ঠিত হয়, ঘোঁৰা দৌৰ অনুষ্ঠিত হয়, লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়। পৰম্পৰাগত খেল ধেমালিৰ লগতে এইদৰে অনুষ্ঠিত হয় বিহু নৃত্য প্ৰতিযোগিতা। পঞ্চভাৱে ঐতিহ্যমণ্ডিত বৃহত্তৰ বকো অঞ্চলৰ এই সুঁৱৰী উৎসৱটি ১১৪ বছৰ আগতে পুৰোধা ব্যক্তিসকলে আৰম্ভ কৰিছিল। আৰু ইয়াত বিশেষকৈ তিনিটা মৌজা ইয়াত সংযোজিত হৈ আছে। বকো মৌজা পৰিষদ, বকো ১ নং খাৰিজা ৰাইজ, বকো ২ নং খাৰিজা ৰাইজ। আৰু পূৰ্বৰে পৰা পুৰোধা ব্যক্তিসকলে এই অনুষ্ঠান বৃহত্তৰ বকো অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত মহামিলনৰ তীৰ্থ হিচাপে আজিৰ এই ৬ বহাগত প্ৰত্যেক বছৰেই এই অনুষ্ঠানখন পালন কৰা হৈছে। ইয়াৰ লগতে ধৰ্মীয় দৃষ্টিভংগীও লক্ষ্য কৰা যায়। তিনিটা এই মৌজাত যি গোঁসাইসমূহ আছে, এই গোঁসাইসমূহ আজিৰ দিনটোত ইয়াত উপস্থাপন কৰা হয়, বিগ্ৰহসমূহ ইয়াত উপস্থাপন কৰা হয়। আৰু ভক্তপ্ৰাণ ৰাইজে এই গোঁসাইৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে। লগতে আজিৰ এই ৬ বহাগ ৭ বিহু, এই ৭ বিহুটো আচলতে সুঁৱৰী উৎসৱৰ লগত সংগতি ৰাখি ৩১ চ'ততেই পাৰ্বতী থানৰ মেলা আৰম্ভ হয়। আৰু এই পাৰ্বতী থানৰ মেলা আৰম্ভ হোৱাৰ লগে লগে ১, ২, ৩ বহাগত বকো আঞ্চলিক ৰঙালী বিহুৱে উদযাপন কৰে। তাৰপিছতে আমি ৬ বহাগত এই তিনিটা মৌজাই লগ লাগি একেলগে ঐতিহ্যপূৰ্ণ এই আমি মহান বকো আঞ্চলিক সুঁৱৰী উৎসৱটো পালন কৰি আহিছোঁ। এই জেগতে আমি সমগ্ৰ অসমবাসী ৰাইজৰ লগতে আজি আমাৰ ইয়াত উপস্থিত হোৱা সমগ্ৰ ৰাইজৰ মংগলৰ কাৰণে আমি এই উৎসৱ পালন কৰিছোঁ। লগতে আপোনালোকৰ এই সংবাদ মহলকক আমি এই জেগতে ৰঙালী বিহুৰ অলপ যাচি সকলোৰে মংগল কামনা কৰি আমাৰ এই বিহু, এই উৎসৱ পালন কৰিবলৈ লৈছোঁ।